বন্ধু বান্ধৱীসকল অসমত হয়তো মই এজন এনে ইউটিউবাৰ যিজন ইউটিউবাৰে জোনমণি আভাৰ যেতিয়া ঘটনাটো হৈ গৈছিলে সংঘটিত হৈ গৈছিলে সেই ঘটনাটো হৈ যোৱাৰ পিছত জোনমণি আভাৰ কাৰণে আচলতে ন্যায়ৰ কাৰণে মাত মাতিবলৈ মই চেষ্টা কৰি আহিছিলোঁ ভিডিঅ' যোগেদি হয় বহুত ভিডিঅ' বনালোঁ মই জোনমণি আভাৰ যাতে ন্যায় পাওক জোনমণি আভাৰ যাতে সেই ছোৱালীজনী যিজনী ছোৱালী আচলতে ন্যায় পথত মাত মাতিছিলে ন্যায়ৰ অন্যায়ৰ বিৰুদ্ধে যুঁজ দিছিলে সেই ছোৱালীজনী ন্যায়ৰ কাৰণে মই বহুত মাত মাতিলোঁ কিন্তু মোৰ বাহিৰেও দুই এজন ইউটিউবাৰে ভিডিঅ' বনাইছিলে জোনমণি আভাৰ ন্যায়ৰ বাবে কিন্তু প্ৰায় কম সংখ্যক লোকে জোনমণি আভাৰৰ কাৰণে মাত মাতিছিলে কাৰণ বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰ আছিলে তেওঁলোকে কিন্তু জোনমণি আভাৰ ন্যায়ৰ কাৰণে মাত মতা আমি দেখিবলৈ পোৱা নাছিলোঁ বা যি কি নহওক সকলোৱে নিজৰ নিজৰ মন্তব্য নিজৰ আচলতে নিজৰ কথা কোনোবাই বনাইছে কোনোবাই নাই বনোৱা কিন্তু এতিয়া মিয়া বৰঠাকুৰ বাইদেউৰ নিৰ্বাচনী সভাত জোনমণি আভাৰ মাতৃ সুমিত্ৰা ৰাভাই কিন্তু এতিয়া অংশগ্ৰহণ কৰিছে কি কাৰণে অংশগ্ৰহণ কৰিছে মিয়া বৰঠাকুৰে জোনমণি আভাৰ মাতৃক দিনে ৰাতি আচলতে খবৰ লৈ থাকে মিয়া বৰঠাকুৰে জোনমণি আভাৰ মাতৃক কাষত গৈ ফোন যোগে হওক বা নিজেই গৈ হ'লেও জোনমণি মাতৃৰ কাষত মাত এষা দিয়েগৈ আৰু জোনমণি মাতৃয়ে সুমিত্ৰা ৰাভাক মিয়া বৰঠাকুৰে মাতৃ হিচাপে আচলতে বিচাৰে মাতৃ হিচাপে আচলতে মানে সেইকাৰণে মিয়া বৰঠাকুৰ জোনমণি আভাৰ মাতৃ সুমিত্ৰা ৰাভাই নিজে কৈছে যে মোৰ ছোৱালী নিচিনা আৰু সেইকাৰণে মই ওলাই আহিছোঁ এগৰাকী ভাল সাহসী মহিলা মিয়া বৰঠাকুৰ গুণগানো গাইছে জোনমণি আভাৰ মাতৃ সুমিত্ৰা ৰাভাই আৰু ভাল পায় কাৰণে আচলতে কিবা এটা ভাল দেখিছে মিয়া বৰঠাকুৰৰ কিছুমান কাম সেইকাৰণে জোনমণি আভাৰ মাতৃয়ে আচলতে মিয়া বৰঠাকুৰৰ সভাত অংশগ্ৰহণ লৈছে বা মিয়া বৰঠাকুৰে জোনমণি আভাৰ মাতৃক মাতি আনিছে চকীত দিছে আসন দিছে বহিবলৈ বা যি কি নহওক আপোনালোকক মই বেছিকৈ কথা কৈ নাথাকোঁ আপোনালোকে ভিডিঅ'টো চাওক মিয়া বৰঠাকুৰ আৰু জোনমণি আভাৰ মাতৃ একেলগে এইবাৰ নিৰ্বাচনী প্ৰচাৰ চলালে জোনমণি মাতৃয়েও নিৰ্বাচনত প্ৰচাৰ অংশগ্ৰহণ লৈছে ভাষণ দিছে আপোনালোকে চাই ভাল পাব ভিডিঅ'টো গতিকে ভিডিঅ'টো আপোনালোকে ভাল ধৰণে চাওক আৰু নতুনকৈ যদি কোনোবা আহিছে মোৰ চেনেলটোত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব ভিডিঅ'টো চাওক অহাৰ উদ্দেশ্য মানে তেওঁ মোক নিজৰ ছোৱালীৰ নিচিনা বিপদে আপদে মোৰ ঘৰত গৈ থিয়া হৈছে তো ডেইলি মোৰ খবৰ এটা লয় বা সপ্তাহত বা 15 দিনৰ মূৰত হ'লেও এবাৰ মোক খবৰ কৰিব যায় তো সেই হিচাপে মই নিজৰ ছোৱালী বুলি ভাবি তেওঁৰ কামত ময়ো অলপ আহিছোঁ আৰু ওলাই তো ৰাইজে যদি তেওঁক ভোট দি জয়যুক্ত কৰে তেওঁৰো মন ভাল লাগিব আমাৰো ভাল লাগিব দুখে বিপদে যোনে ছাথ দিয়ে সেইটোৱে মানুহ লাগে আমাক তো ৰাইজে ভোট দিয়ক তেওঁক ভোট দি জয়যুক্ত কৰক তাৰপিছত তেওঁ চিন্তা কৰি চাব ৰাইজৰ কাৰণে কি কৰিব লাগে ৰাইজেতো তেওঁক আগুৱাই লৈ যাব তেওঁ ৰাইজক চাব লাগিব তো এইখিনি ল'ৰা ছোৱালী মৰতেও ল'ৰা মৰতেও তেওঁ মোক মানে বহুত সহায় কৰিছে আৰু কি ক'ম মইতো বেছি পঢ়া লিখা নোহোৱা মানুহ ক'বও নাজানো আৰু মই তেনেকৈ কি কৰিব লাগে এইবিলাকো নাজানো মই যিখিনি ক'ব লগা আছে সেইখিনি ক'লোঁ তেওঁ গৈ মোৰ ঘৰত উপস্থিত হৈছিলে বিপদত তো তেওঁ ক'লে মা আপুনিও ওলাব মোক মা হিচাপে তেওঁ ব্যৱহাৰ কৰে তো আপুনি তেওঁ বহি থকা ছিটখনো মোক এৰি দিয়ে মা হিচাপে সেইটো মই নিজৰ ছোৱালীৰ নিচিনা ভাবিয়ে আজি মিটিঙত উপস্থিত হৈছোঁ আৰু ছোৱালীক আগলৈ যাওক ৰাইজে আগুৱাই নিয়ক ৰাইজে নিলেহে তেওঁ যাব পাৰিব ৰাইজে আগুৱাই যদি নিনিয়ে কেনেকৈ যাব তেওঁক ভোট দি জয়যুক্ত কৰক মীৰা বৰঠাকুৰক আৰু তেওঁ ৰাইজৰ কাৰণে চিন্তা সেইকাৰণে মই আজি এই সভাত উপস্থিত হৈছোঁ গতিকে ৰাইজৰ বাবে ক্ষমা কৰে আৰু মই বেছি বিশেষ ক'বলগীয়া নাই ভোটত জয়যুক্ত হ'ম বুলি বহুত আশাৰে বাট চাই আছে গতিকে ৰাইজে যদি তেওঁ ভোট দি জয়যুক্ত কৰে তেওঁ সুখী হ'ব আমিও সুখী হ'ম আৰু তেওঁ সুখী হয় ৰাইজক আগুৱাই লৈ যাব আৰু ভাল কাম কৰিবৰ কাৰণে মই তেওঁক ৰাইজৰ ভাল কাম কৰক ভৱিষ্যতে আৰু ইয়াতকৈ ওপৰত যাব পাৰে যেন এইখিনিকে কৈ মানে মোৰ কথা সামৰণি মাৰিছোঁ ৰাইজ আমাৰ মই ৰাভা বাইদেউ জোনমণি আমাৰ পুত্ৰ নাইকিয়া হৈছে তাৰ আগৰ পৰাই হিচাপে আমাৰ
APCCৰ পৰা অহা বিভাগীয়সকল, মহিলা কংগ্ৰেছৰ বিভাগীয়সকল, যুৱ কংগ্ৰেছ, NSY আৰু স্বৰ্ণমতী নাই। বাইদেউ মই যেতিয়া ঘৰত যাম আজিও মই এদিন কৈছিলে যে বিনা পাগল আমাৰ ঘৰত ছোৱালীজনীৰ কথা ভাবি মনটো মানে এনেকুৱা এটা অৱস্থা হৈছে ঘৰত ছোৱালীজনীৰ কথা ভাবি ভাবি মনটো পাগলৰ নিচিনা হৈছে। ইমান আগত মোক লৈ যোৱা মই যেতিয়া কৈছিলোঁ বাইদেউ মোৰ কিন্তু বহুত কষ্ট, ইমান কষ্ট আপুনি কৰিব নোৱাৰিব। মই ওচৰত যেতিয়া যাম আপোনাক লৈ আহিম আৰু আজি আপোনাক তেখেতৰ আশীৰ্বাদ পাইছোঁ। মোৰ নমিনেশ্যনৰ দিনাখনো কৈছে মই যেতিয়া তেখেতক কৈছোঁ যেতিয়া বিপদ হ'ব মোক ক'ব তেতিয়া মই আপোনাক সহযোগিতা আগবঢ়াম। এতিয়া কথাটো হৈছে অহা 7 তাৰিখে নিৰ্বাচন। আমি আজি ছয়গাঁও ব্লক অফিচত নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰিছোঁ। 6 তাৰিখে 7 তাৰিখে নিৰ্বাচনৰ সদলবলে গৈ হাতৰ ছবিত ভোট দিবৰ কাৰণে মই বিনামূলীয়াভাৱে আহ্বান কৰিছোঁ। দিবনে নেকি? এইবাৰ নিৰ্বাচন কেৱল কংগ্ৰেছৰ নিৰ্বাচন নহয়, বিৰোধী ঐক্য মঞ্চৰ নিৰ্বাচন নহয়, নিৰাপৰ ক্ষেত্ৰত জয় পৰাজয়ৰ নিৰ্বাচন নহয়। এইবাৰ নিৰ্বাচন প্ৰতিজন যুৱ প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত কৰা নিৰ্বাচন। প্ৰতিগৰাকী মহিলা ভৱিষ্যত সুৰক্ষা আৰু নিৰাপত্তা নিৰ্বাচন। প্ৰতিটো জাতি জনগোষ্ঠীয় ধৰ্মীয় সত্তা বজাই ৰখা, ধৰ্ম নিৰপেক্ষতা বজাই ৰখা এখন নিৰ্বাচন। কৃষক, শ্ৰমিক, সকলোৰে কৰ্মচাৰী সকলোৰে নিৰ্বাচন। এইখন চৰকাৰে পৰ্যায়ক্ৰমে কৃষকসকলক, মহিলাসকলক, কৰ্মচাৰীসকলক, পদপন্ন ব্যৱসায়ীসকলক সকলোকে আঘাত দিছে। আজি কেইদিনমানৰ আগত দুৰ্গা পূজা হৈ গৈছে। মই সততাই আহি থাকোঁ ইয়াত যিসকল পদপন্ন ব্যৱসায় কৰে, পদপন্ন ব্যৱসায়ীসকলক যদি 7 দিনৰ সময় দিলেহেঁতেন দুৰ্গা পূজা তেওঁলোকৰ ঘৰলৈ পকেটত কেইটামান পইচা গ'লেহেঁতেন। ৰাস্তা বনোৱাৰ নামত দুৰ্গা পূজাৰ সময়ত যধে মধে পদপন্ন ব্যৱসায়ীসকলক উঠাই ৰাস্তা বনাম বুলি কৈ তেওঁলোকক দুখৰ এটা পৰিৱেশলৈ লৈ গ'ল। এইটো এখন চৰকাৰে কাৰো কথা চিন্তা নকৰে। সেয়ে মই আপোনালোকক আহ্বান জনাইছোঁ যে হয় কংগ্ৰেছৰ দিনত বহুতে কয় যে দুৰ্নীতি হৈছিলে, কিবা হৈছিলে। হয়, স্বাধীনতাৰ পিছত দীৰ্ঘভাগ যেতিয়া কাম কৰিছিলে হ'ব পাৰে, মই নাই হোৱা বুলি কেতিয়াও কোৱা নাই। কিন্তু কংগ্ৰেছৰ দিনত কি হৈছিলে, মহিলাক কম দামত বস্তু পাকঘৰত দিছিলে, আঁচনিও দিছিলে আৰু শপত গ্ৰহণ কৰোৱা নাছিলে যে ভোট কংগ্ৰেছক দিবা বুলি শপত গ্ৰহণ কৰোৱা। দুৰ্ভাগ্যজনক কথা, এতিয়া এইখন চৰকাৰে অত্যাধিক দামত বস্তু কিনিবলগীয়া হৈছে। জীৱনদায়িনী ঔষধৰ দাম আকাশলংঘী হৈছে। ৰাইজৰ জেপ কাটি কাটি কেইজনমান মহিলাক অৰুণোদয় দিছে। এতিয়া অৰুণোদয়ৰ নামত ভুৱা ফৰ্ম প্ৰচাৰ কৰিছে। মই এখন চৰকাৰক প্ৰশ্ন কৰিছোঁ, যদি ইমান চৰকাৰ বিকাশেই হৈছে, যদি ইমান বিকাশেই হৈছে, ভুৱা অৰুণোদয় কিয় দিবলগীয়া হৈছে? লাখপতি বাইদেউক ফৰ্ম দিম বুলি কিয় মানুহক আবদ্ধ কৰিবলগীয়া হৈছে? অলপ আগত আহি থাকোঁতে মোক এগৰাকী মহিলাই ক'লে, বাইদেউ আপুনি কিন্তু মোক সহায় কৰিব লাগিব। মই কিয়? মাইক্ৰ' ফাইনেন্সৰ 6,000 টকা ফ্ৰী পাইছিলোঁ। এতিয়া মোৰ ঘৰত বিৰাট এটা বিপদ। মোৰ মানুহজনে অটো চলাই, অটোখনো বেয়া হ'ল, লোন এটা ল'ব গৈছিলোঁ। তেতিয়া মোক ক'লে আপোনাৰ চিভিলটো বেয়া। চিভিল বেয়া মানে এই যে মাইক্ৰ' ফাইনেন্সৰ যে 2,000 বা 4,000 টকা যে মাফ ল'লে, তাত এখন ফৰ্মত চহী কৰি আহিলে যে মই ভৱিষ্যতে জীৱিত কালত মই আৰু মোৰ পৰিয়ালৰ কোনেও লোন নলওঁ বুলি লিখি থৈ আহিলে। আপোনাৰ চিভিলটো বেয়া কৰিলে, কম্পিউটাৰত মাৰি দিয়ে নহয়, লোন বিচাৰি গ'লে চিভিলটো চাই, চিভিলত তাত কি লিখা হ'ল? এওঁ মানে জোৰ জবৰদস্তি বাধ্য কৰাই চৰকাৰৰ পৰা 4,000 ফ্ৰী লৈছে, গতিকে জিন্দগীৰ অসমকে এতিয়া লোন কৰিব নাপায়। মই যেতিয়া আগতেই কথাবিলাক কৈ থাকোঁ তেতিয়া মানুহে ভাবে মানুহগৰাকী নিগেটিভ মানুহ মিছা কথা কয়। মই মিছা কথা নকওঁ, মই অধ্যয়ন কৰোঁ। অধ্যয়ন কৰি মই মানুহসকলক বুজাম। এতিয়া আপোনালোকক যি অৰুণোদয় 1200 টকা দি আছে, আপোনালোকক ক'ৰ পৰা দিছে? এই যে মেডিচিনৰ 4 টকা টেবলেটৰ দাম 18 টকা হৈছে, 60 টকা মিঠাতেল কৰি 220 টকা হৈছে, 56 টকা পেট্ৰল কৰি 100 টকা হৈছে। এনেকৈ কাটিছে। আগতে সৰুতে এখন প্লেট বুলি প্লেট এখন পায়, আগতে দেখিছে চাগে, সেইখনে পটককৈ কাটি দিলে তেজ ওলায়, অলপ পিছত চেকচেকীয়া তেজটো ওলায়। এই চৰকাৰখনে যেতিয়া 1200 টকা দি আছে, মহিলাসকলে গম পোৱা নাই। কেইদিনমান পিছত গম পাব, অহা এই নিৰ্বাচনৰ পিছত গম পাব অৱস্থা কি হৈছে। এই যে
মাজতে আপোনালোকৰ যে এতিয়া অৰুণোদয় দিবলগীয়া হৈছে মুখ্যমন্ত্ৰী মহোদয় আকৌ 1000 কোটি টকা ধাৰ ল'ব। এই যে আপোনালোকে অৰুণোদয় মাজত ফন্দি ভৰাইছে আৰু সেইকাৰণে আলুৰ দাম 10 টকা বাঢ়িলে, দাইলৰ দাম বাঢ়িলে, মেডিচিনৰ দাম বাঢ়িলে, প্ৰত্যেকটো বস্তুৰ দাম বাঢ়ি গৈছে। আপোনাৰ গমেই পোৱা নাই। আমাৰ মহিলা বেছে 1200 টকা দিছোঁ ভাই, কংগ্ৰেছক দেখিলে পলাই মহিলাসকল 1200 টকা কেনেকৈ কাটা যায়। 1200 টকা আপোনাৰ ঘৰৰ পৰা পকেট কাটি কাটি নি আছে, গমেই পোৱা নাই আপোনালোকে। মই সেইকাৰণে আপোনালোকক কৈছোঁ শুদ্ধ চিন্তা কৰক। কংগ্ৰেছৰ দিনত আঁঠুৱা কম্বল ফুটা চব দিছিলে, কিন্তু 400 টকা চিলিণ্ডাৰ দিছিলে। প্ৰত্যেক বছৰত বঢ়াওঁতে চিলিণ্ডাৰৰ দাম 400 টকা হৈছিলে। 10 বছৰত একে পুৰে চেঞ্চুৰী মাৰি 1250 টকা কৰি দিলে। এই অংকটো ঘৰতে হিচাপ কৰিছে। তাৰমানে 10 বছৰত 400 টকাৰ চিলিণ্ডাৰটো 10 বছৰত 1250 কৰিলে। তাৰমানে আৰু 10 বছৰত এইটো যে 3000 টকা পৰিব। এই অংকটো কৰি লওক, এনে 70 বছৰত কিমান বঢ়াইছিলে আৰু 10 বছৰত কিমান বঢ়ালে। ঘৰত হিচাপ নিকাচটো কৰি ল'ব। এতিয়া ডাঙৰ কথাটো হৈছে, মই আজি বেলেগকে কৈছোঁ, সদায় কথাখিনি কৈ আছোঁ। আজিলৈকে মই প্ৰায় 162খন মিটিং কৰিছোঁ এনেকুৱা। গতিকে সদায় কথাবিলাক মই কৈ আছোঁ, যাতে লাইভত কৈছোঁ সকলোৱে বুজি পাওক কথাখিনি। আজি গৈ হিচাপ কৰিবচোন যে আজি তাৰিখত আগতে ৰাতিপুৱা খোৱা পৰা উঠি এটা যেতিয়া গেষ্ট্ৰিকৰ টেবলেট খায়, গোটেই দিনটোলৈ গেষ্ট্ৰিক নাথাকে। এতিয়া ৰাতিপুৱা গেষ্ট্ৰিকৰ টেবলেটটো খালে 11টা বজাত আকৌ টেঙা পানী আহে, ভেজাল দৰৱ। গেষ্ট্ৰিকৰ টেবলেটটোৱে কাম নকৰে, ভেজাল দৰৱ গোটেইখন। ভেজাল কি কাৰণত হৈছে? এই যে মেডিচিন কোম্পানীৰ পৰা যে ইলেক্ট্ৰন বণ্ডৰ যোগেদি যে পইচা লৈছে, মেডিচিন কোম্পানীয়ে কি চেৰিটি কৰিব নেকি? বেপাৰহে কৰিছে। বাবা তোমালোকে ভয় ভীতি দেখুৱাই ডনেশ্যন হিচাপ নিয়া, এতিয়া ভেজাল ঔষধ কৰি দিছোঁ, কাৰণ নহ'লে ডনেশ্যনৰ পইচাটো ক'ত হিচাপ দিলা? এতিয়া ভেজাল ঔষধ। আগতে যিটো টেবলেট বনাওঁতে 5 টকা পৰিছিল, এতিয়া ভেজাল পাউডাৰত লগাই 1 টকাৰ টেবলেট দিছে, 4 টকাৰ এই ডনেশ্যনৰ পৰা প্লাছ মাইনাছ কৰি আছে। তাৰ কাৰণে জগৰীয়া আপুনি পলিটিক্সত এটা কথা কোৱা হয়, ৰাজনীতিত মনস্তাত্ত্বিকভাৱে মানুহক মাইণ্ড গেমটো খেলা হয়। আমি যে চেলছৰ মানুহবিলাক যে যায়, আপোনালোকৰ ঘৰত যায় নে নাযায়? গাড়ী এখন ল'ম বুলি ক'লে ল'ৰাটোৱে কেনেকৈ বাবাইকে লোনটো লওক, মই লোনটো কৰাই দিম, আপুনি এনেকুৱা চাৰ্টিফিকেট দিলেই হ'ব, তেনেকুৱা দিলেই হ'ব। কিন্তু আপোনাক উপকাৰ কৰিছে বুলি ভাবিছে নেকি? তাৰ কামটো হৈছে গাড়ীখন চেল কৰিব লাগে, কোম্পানীয়ে পইচা পাব লাগে, তেওঁ দৰমহা দিব। আৰু আমি কি কৰি দিলোঁ? আমি আমাৰ যেতিয়া কওঁতে আমি গাড়ীখন দিওঁতে কওঁ যে নাই মোৰতো ইমান ইনকাম নাই, EMI ক'ৰ পৰা দিম। এনেকুৱাকৈ মনটো পেলাই আপোনাৰ 1 মাহত এনেকুৱা লাগি যায় EMIটো দিব পাৰিম। লৈ ল'লে নে নল'লে? হয় বাইক, নহয় স্কুটি, নহয় গাড়ী, নহয় ফ্ৰিজ, নহয় ৱাশ্বিং মেচিন, লোনত লৈ ল'লে। EMIটো যেতিয়া মাহত আহে তেতিয়া আপুনি গম পালে যে মোৰ ইনকামটো নাছিলেই। সেই ল'ৰাটোৱে কনভিন্স কৰি পেলাই দিলেনে ফচাই লোনত। এতিয়া আপুনি সেইটো কাৰণে লোন মাৰিবৰ কাৰণে এবাৰ বন্ধনত গৈছে, এবাৰ গোটত গৈছে, এবাৰ অৰুণোদয়ত গৈছে। আজিৰ তাৰিখত দুৰ্ভাগ্যজনক কথা, ইয়াত পঢ়ি থকা প্ৰত্যেকগৰাকী মহিলাই বুকুত হাত দি কওক, আজি যদি কোনোবা মহিলা এগৰাকী প্ৰেছাৰ ষ্ট্ৰ'ক হৈ মৰে, ধাৰত মৰিব লাগিব। প্ৰত্যেকগৰাকী মহিলাৰ মূৰত ধাৰৰ বোজা কোনে ভৰাই দিয়ে? এই চৰকাৰখনে। মই গোটেই অসমখন ঘূৰি ফুৰোঁ, কেৱল গুৱাহাটী বুলি নহয়, শদিয়া, ধেমাজি, গহপুৰ, ছয়গাঁও, ধুবুৰী গোটেইখন ঘূৰোঁ। ঘূৰি থাকিলে মই এটা কথা মোৰ দুখো লাগে, মই ফূৰ্তিও কৰোঁ। 10গৰাকী মহিলা 9টা বজাতে কাপোৰ কানি কিনি ওলাইছে, বাধ্য। এনেকুৱা এখন জালত ভৰাই দিয়ে। মই গাড়ীখন লগাই বোলো বাইদেউ ক'লৈ যায়? নহয় বাইদেউ আমি গোটৰ কামত যাওঁ। আকৌ গ'লোঁ, বাইদেউ ক'লৈ যায়? বাইদেউ অমৃতৰ লগত যাওঁ। বাইদেউ ক'লৈ যায়? বাইদেউ বৃক্ষৰ ওপৰত যাওঁ, চেল্ফি তুলি দিলে 10,000 টকা দিব। দিলে নেকি 10,000? দিলেনে? অমৃতৰ লগত কিবা পালে নেকি? নাই পোৱা। অৰুণোদয় চবে পাইছে নেকি? নাই পোৱা। অৰুণোদয় এটা গোটৰ 20জনী মানুহক দি দিছে। 100টা গোটৰ 20গৰাকীক অৰুণোদয় দিছে। 20গৰাকীৰ মাজত এটা চৰ্দাৰ ধৰাই দিছে যে 20গৰাকীক চবকে দিম বুলি কৈ গাঁওখনত কাগজ ফটোষ্টেট কৰাই 1200 টকাৰ কাৰণে 150 টকা ফটোষ্টেট আছে। মানে নহয়, তেওঁলোকে ডিজিটেল ইণ্ডিয়াৰ কথা কৈছে। 1200 টকা যদি দিয়ে, ডিজিটেলত দি দিলেই হ'ল। যেনেকৈ আমি যে ফোন বনোৱা কৰ'ৰপতি, অমিতাভ বচ্চনে যিটো কয় যে পটককৈ নাম্বাৰটো মাৰিলে চটককৈ সোমাই যায়। যদি ডিজিটেল ইণ্ডিয়া সোমাই গ'লেই হ'ল। এতিয়া আপোনালোকক কি কৰিছে? আপোনালোকক কৈছে অমিত শ্বাহ আহিব ৰেলীলে আহ, নহ'লে অৰুণোদয় কাটি দিম। নৰেন্দ্ৰ মোদী আহিব অৰুণোদয়লৈ আহ, নহ'লে ঘৰটো কাটি দিম। আৰু আমাৰো মহিলাসকল উপায় নাইকিয়া হৈছে, কাৰণ ধাৰ ইমানলৈকে ভৰাই দিছে। এতিয়া মহিলাসকলে
অমিত শ্বাহ আহিলে ধুবুৰীৰ পৰাও যাব লাগে, গুৱাহাটীলৈ অমিত শ্বাহ আহিলে ছয়গাঁৱৰ পৰাও যাব লাগে, আকৌ নৰেন্দ্ৰ মোদী আহিলে যাব লাগে। সেইদিনাখন অমিত শ্বাহ যেতিয়া আহিছিলে মোৰ গাড়ীখন ট্ৰাফিকত ফচি গ'ল। ফচি যাওঁতে মোক এবাৰ গৈ মহিলা নামি আহি চেল্ফি লৈছে। বোলো কিয় অকলে অমিত শ্বাহ মিটিঙলৈ আহিছে? কৈছে নহয় বাইদেউ, 150 টকাকৈ মিটিঙত দিব আৰু অৰুণোদয়টো কাটি দিব, সেইকাৰণে আহিছোঁ ভোটটো আপোনাৰ। এইটো যে বাস্তৱ। মই সেইকাৰণে আপোনালোকক এটা কথা কৈছোঁ, সঠিক সিদ্ধান্ত লওক, দীঘলীয়া নকৰোঁ, প্ৰচণ্ড তাপ। গতিকে এই তাপত বহি থকাটো বহুত অসহ্যকৰ। গতিকে আপোনালোকক কৈছে সিদ্ধান্ত মাতৃ সমাজৰ ওপৰত। পুৰুষ সমাজে এবাৰ সিদ্ধান্ত লৈছে, কৰ্মচাৰীসকলে সিদ্ধান্ত লৈছে, যুৱ সমাজে সিদ্ধান্ত লৈছে, পদপথ বেপাৰীসকলে সিদ্ধান্ত লৈছে, ওলা উবেৰ টেক্সি ৰিক্সা চালক সকলে সিদ্ধান্ত লৈছে যে ভোট এবাৰ বিজেপিক নিদিয়ে। পাহাৰত থকা মানুহে সিদ্ধান্ত লৈছে, মাটিৰ পট্টাৰ লগত জুলি থকাসকলে সিদ্ধান্ত লৈছে যে 1200 টকা অৰুণোদয়ৰ কাৰণে আপোনাৰ প্ৰতি জেপৰ পৰা প্ৰত্যেক মাহে আপোনাৰ স্বামী জেপৰ পৰা 5000 টকাকৈ জেপ কাটি আছে। এইবাৰ সিদ্ধান্ত লওক যে অৰ্থনৈতিক ৰোডমেপ নথকা এখন চৰকাৰ, যুৱ প্ৰজন্মৰ ভৱিষ্যত অন্ধকাৰ পৰা এইখন চৰকাৰক এখন দিম বুলি আপোনালোকে সংকল্প লৈ অহা 7 তাৰিখে ৰাতিপুৱা সদনলৈ আপোনালোকে হাতৰ চিপা দিব। আজি সাংবাদিক বন্ধুসকল আছে, মোৰ তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা আছে। বহুতে কয় সাংবাদিকসকলৰ কথা, মোৰ সাংবাদিক বন্ধুসকলৰ প্ৰতি পূৰ্ণ সমৰ্থন আৰু ৰেচপেক্ট আছে। উপায় নাই তেওঁলোকৰ, কাৰণ তেওঁলোকে যদি এটা বাতৰি পৰিৱেশন কৰে, মুখ্যমন্ত্ৰীয়ে কয় ভাইটি তোৰ মালিকক কৈ দিম কাইলৈ তোৰ চাকৰিকে দিবি। আজি সেই এটা ভীতিগ্ৰস্ত পৰিৱেশলৈ যাবলগীয়া হৈছে। নহ'লে আমাৰ সত্য নিৰপেক্ষ বাতৰি তুলি থকা এই ল'ৰাসকলে সত্য বাতৰি তুলি পেলাই চেনেলত বজাব নোৱাৰে। এজন মালিকক কয় যে এডভাৰটাইজ নিদিম, আৰু মালিকে এডভাৰটাইজ নাপালে তেওঁলোকে কৰ্মচাৰী দৰমহা দিব নোৱাৰে। আজি এনেকুৱা এটা কথা কৈছে, হিতেশ্বৰ শইকীয়া ডাঙৰীয়া যেতিয়া আছিলে, তেওঁৰ বিৰুদ্ধে যিখন পেপাৰে লিখিছিলে, হিতেশ্বৰ শইকীয়া এডিটৰক মাতি আনি কয় হাজৰিকা আপুনি যিটো লিখিছে মোক আপুনি সংশোধন কৰাইছে আৰু লিখক, আৰু মোৰ ভুল দেখিলে আপুনি আঙুলিয়াই দিব বুলি তেওঁক পুৰস্কৃত কৰিছিলে। সেয়া হৈছিলে মূল্যবোধৰ ৰাজনীতি। আৰু আজিৰ ৰাজনীতি হৈছে অৱক্ষয় ৰাজনীতি। আজি যদি সত্য নিষ্ঠ যদি কথা কাৰোবাৰ আগত কয় তেতিয়া ভীতিগ্ৰস্ত কৰা হয়। মই দীঘলীয়া নকৰোঁ, প্ৰচণ্ড তাপ। আজি 12খন মিটিং আছে, সেয়ে আপোনালোকৰ পৰা সহায় সহযোগিতা আৰু আশীৰ্বাদ বিচাৰিছোঁ। 7 তাৰিখে যিমান মিটিং কুটুম পৰিয়াল যিমান আছে সকলোৱে গৈ আপোনাক হাতৰ ছবিত ভোট দিব বুলি মই অনুৰোধ জনাইছোঁ। ইয়াৰ বিভিন্ন লোকেল সমস্যা আছে, সেই সমস্যাবিলাক মই ইতিমধ্যে মোৰ নেটৱৰ্কত দিছোঁ। ঘৰে ঘৰে যাব, আপোনালোকৰ পৰা আশীৰ্বাদ আৰু দোৱা বিচাৰি মই মোৰ বক্তব্য সামৰি মাৰিছোঁ। ইতিমধ্যে আমাৰ কামৰূপ গ্ৰাম্য জিলাৰ মাননীয় সভাপতি কংকন দাস ডাঙৰীয়া ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে মই আহ্বান জনাই আমি মোৰ বক্তব্য সামৰণি মাৰিছোঁ।